চিনেমাত গান গাবলৈহে যাবি তাৰ কি কাম আছে অবিনাশ মোৰ বাবে এটা ৰক্ষা হ'ব আৰু সেই কবচটো পিন্ধি ল'লে সাহসী ছোৱালীজনী হৈ যাওঁ মই দেউতাৰে তহঁতৰ এই সম্পৰ্ক কেতিয়াও মানি নলয় মাজনী তই যেতিয়ালৈকে মানি নলয় আমিও বিয়া বাৰু সিদ্ধান্তবোৰ নলওঁ আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে দেউতাক লাজত কৰিবলৈ নিদিওঁ মই কোৱা নাই অবিনাশে কৈছে নাজানো পাই সেই ল'ৰাটোৱেনো তোৰ ওপৰত এতে কি যাদু কৰিছে যে তাক এনেকৈ একো কথাই নকওঁ একো যাদু কৰা মোৰ ওচৰত পৰম বিশ্বাসী হৈ থৈ দিছেহি চোৰাং বেপাৰ এখন গ'লে জীয়াই দিব মুঠতে সকলো কথাই কৈছেহি অসম্ভৱ মা আজিৰ দিনত নিজৰ প্ৰিয় পিছত কোনো ডেকা ল'ৰাই ইমান বেছি প্লিজ মা দেউতাক বুজাব অংকব মানব নাবা দেউতাক প্লিজ নহয় বুজিব বাবা প্লিজ মই নামঘৰৰ পৰা আহোঁ মোৰ এখন মিটিং আছে মাজনী বোলে আজি গুৱাহাটীলৈ যাব 2 দিনতে চিনেমাৰ গানটো ৰেকৰ্ডিং হ'ব বোলে তোমাৰ ছোৱালীৰ কথা মোক কিয় কৈ আছে তাইতো আমাৰ ছোৱালী হৈ থকা কিয় মই তোৰ মিছা কথা কৈছোঁ তই আমাৰ ছোৱালী হোৱা হ'লে তই আমাৰ ইমান অবাধ্য হ'ব পাৰিলি এই দেউতাৰ মান সন্মানৰ কথা তই এবাৰ নাভাবিলি এইবোৰ কথালৈ মই তৰ্ক নকৰোঁ অন্ততঃ তোৰ লগত মই তৰ্ক নকৰোঁ মই তোক এই সৰুৰ পৰা এই বুকুত সাৱটি ডাঙৰ কৰিছিলোঁ নহয় এতিয়া এই বুকুখনত কামোৰা দেখিলে বৰ কষ্ট হয় মাজনী বৰ কষ্ট হয় গাড়ী ৰেডি দৌৰি যাবি নেকি যাবতো লাগিবই কেপ্টেইনৰ জাহাজখন আধাতে পলাব নোৱাৰে চাবি বিপদৰ ধুমুহা আহিলে জাহাজো ডুবে আৰু কেপ্টেইনো ডুবে এনেই জাহাজ ডুবা ঘটনাক মানুহে দুৰ্ঘটনা বুলি কয় কিন্তু তহঁতৰ বেলেগা তেনে কিবা হ'লে মই ছুইচাইড বুলি কওঁ আত্মহত্যা দিয়া মৌচুমী এতিয়া এনে বহু কথা তুমি শুনিব লাগিব সহ্য কৰিব লাগিব আৰু লগতে ধৈৰ্য ধৰিব লাগিব এদিন যাতে এই মানুহবোৰে আহি আমাক হেঁপাহ পলাই আশীৰ্বাদ মন পুতি গান গোৱা এদিন তোমাৰ গানেই তোমাৰ সাফল্য হয় এই মানুহবোৰৰ মুখত সোপা দিব স্বীকাৰ কৰিবলৈ বাধ্য কৰাব যে ভুল আচলতে আমি নাছিলোঁ ভুল আছিল এই মানুহবোৰৰ মনোবৃত্তি চিঞৰিলেও আপোনালোকে বিশ্বাস নকৰে যে মই নিজকে ভাল মানুহ কৰিবলৈ চেষ্টা কৰিছোঁ তালৈ বিশ্বাস কৰিব মাত্ৰ এটা কথা বিশ্বাস ৰাখক মৌচুমী সাফল্যৰ শিখৰলৈ নিবলৈ মই আপ্ৰাণ চেষ্টা কৰিম আৰু সেইখিনি বিশ্বাস ৰাখিলেই মই শান্তি পাম তাই সফল হোৱাটো আমিও কামনা কৰোঁ তেন্তে তাইক কান্দিবলৈ নিদিব তাই কান্দিলে তাইৰ কণ্ঠটো বেয়া হ'ব তাইৰ কণ্ঠ বেয়া হ'লে তাইৰ গান বেয়া হ'ব তাইৰ গান বেয়া হ'লে তাইৰ মন বেয়া হ'ব তাইৰ মন বেয়া হ'লে মোৰ বেয়া লাগিব হয়তো পুনৰ বেয়া মানুহ হ'বলৈ মন যাব মোৰ থাকিব নোৱাৰে কৰবাত মোৰ নাম ওলাইছে সেই অচিত এতিয়ালৈকে মোক 5 বাৰ মান জেৰা কৰিলেই মই কিন্তু ফচিবলৈ নাই কৈ দিছোঁ চিধাই তোৰ নাম কৈ দিম আৰু গৰম যা জেল দিয় ফাঁচি দিয় যি কৰ কৈ থাক এয়া হ'ব নোৱাৰে আৰে মই অকলে কিয় ফচিবলগীয়া হ'লে আপোনালোকক
আপোনালোকৰ লগত লৈহে ফচি কি কৰে হস্পিটেলৰ পৰা কি খবৰ আনিছ ক ইয়াত চাই গম পোৱা নাই কিমান দুখৰ খবৰ আনিছো কি বেচাৰে কেনেকে কান্দি আছে দেখা নাই তাৰ মানে ছোৱালীজনী মৰি সেইটো দুখৰ খবৰ নহয় তাই মৰা মানে অবিলাকক ক'ত ধৰি আছে হত্যাকাণ্ড ভাগি স্বীকাৰ কৰিবলৈ ভাল ৰ'বহে মেডাম আপুনিও চান্স পালে হ'ল হা সপোনবোৰ একেবাৰে হিন্দী চিৰিয়েলৰ নিচিনা টানি টানি নি থাকে মই ইয়াত চিৰিয়েল দেখিবলৈ অহা নাই ব্ৰেকিং নিউজ দিবলৈ আহিছোঁ ডাক্তৰে কৈছে ভয় নাই গুলীটো টানি বাহিৰ কৰা হৈছে এতিয়া ছোৱালীজনী আউট অফ ডেঞ্জাৰ মাৰ্ডাৰটো তই কৰিছ এজনী গায়িক কাক মাৰ্ডাৰ কৰিছ তই গান গাই ভাল পোৱা ছোৱালী এজনী মাৰ্ডাৰ কৰিছ তই কি হৈছে ভালকৈ বুজাই নকওঁ কিয় একো ক'ব নোৱাৰা হৈছে তাই নোহোৱা হৈ গৈছে তাই ইয়াৰ গুলিটোৱে তাইৰ কণ্ঠ নলীডাল চুই গৈছে গান গাব নোৱাৰে তাই নোৱাৰে তাই মাত মাতিব নোৱাৰে ডাক্তৰ মতে সেই পিষ্টলৰ গুলিটোৱে তাই এই কণ্ঠ নলীডাল চুই গৈছে ডাক্তৰ কাৰণে তাই মাত মাতিব নোৱাৰে তাই কেতিয়াও মাতিব নোৱাৰিব কিছুমান ডাক্তৰ মতে নোৱাৰে আৰু কিছুমান ডাক্তৰ মতে ভালকৈ অনুশীলন কৰিলে দুই এটা শব্দ ওলাব পাৰে আৰু দুই এটা শব্দ তোৰ গান নহয় এই মাতনি তাই গান গাব নোৱাৰিলে কিমান কষ্ট পাব সেয়া বেলেগে অনুমান কৰিব নোৱাৰে বেলেগে কেতিয়াও নোৱাৰে হঠাতে যে এইবোৰ কি কাণ্ড ক্ষতি গ'ল নহয় ক্ষতি গ'ল নহয় বটোৱা হৈছে মোৰ এৰিয়াতে গুলি পিষ্টলৰ খেল খেলিব পৰা মানুহ মাত্ৰ এটাই আছে আৰু কিয়ে মানুহ লগাই এইবোৰ কাম কৰাইছে নীলকণ্ঠ হাজোতে মোক বেয়া পাইছে আৰু মোক মাৰি নেপেলালে কিয় মোৰ ছোৱালীজনী আঘাত কৰিবলগীয়া হ'ল কিয় কিন্তু ছাৰ আপোনাৰ পৰিবাৰে কৈছে যে টাৰ্গেট আপোনাৰ ছোৱালীজনী নাছিল টাৰ্গেট আছিল অবিনাশ এইবোৰ সিহঁতৰ ভিতৰুৱা সংঘাতৰ ফল মাজনীক মই তাইক বহুত বুজাইছিলোঁ বহুত বুজাইছিলোঁ মই তাইক যে তই বেয়া সংগ তই বাদ দে তালৈ ভাবিবলৈ তোক গ্ৰাস কৰি পেলাব পাৰে আৰু আজিতো সেয়াই হ'ল এই অবিনাশ বুজিছা এই অবিনাশটোৰ কাৰণে এই অবিনাশটোৰ কাৰণে আজি মোৰ ছোৱালীজনী তাই মই কৰিলে আজি তাই বোবা হ'বলগীয়া বিকলাংগ হ'বলগীয়া কিয় আহিছে আরে মোৰ ছোৱালীক বোবা কৰি তোৰ হেঁপাহ পলোৱা নাই আৰু কি কৰিবলৈ বাকী আছে আৰু কি কৰিবি তাই মোৰ চকুৰ আগৰ পৰা ভালে ভালে এই মুহূৰ্ততে ওলাই যাব লাগিব আমাৰ এই ঘৰখনৰ কাৰণে মাজনীৰ কাৰণে ই এটা ডাঙৰ অভিশাপ হৈ আহিছে এই অভিশাপটো মই এনেকৈ চাই থাকিব নোৱাৰো মই এই ওলাই যা তই ইয়াৰ পৰা এই সময়কণ এই ঘৰখনৰ কাৰণে এটা দুৰ্যোগৰ সময় এনে এটা সময়ত
এওঁলোকৰ ধৈৰ্যৰ পৰীক্ষা ল'বলৈ যোৱাটো ভাল কথা নহয় তই তই যা কৈ যা তোক কোনে টাৰ্গেট কৰিছিল কমচে কম তই কি জানো গুলিটো কাৰ পিস্তলটো কাৰ ঠিকাৰত কাৰ হাত আছে আপোনাৰ চব প্ৰশ্নৰ উত্তৰ এটাই অবিনাশ কি বাতে কথা ক'লি আছ তই টাৰ্গেট আছে লগতে অপৰাধী মোৰ কাৰণে এজনী গান গাই ভাল পোৱা ছোৱালীয়ে তাইৰ কণ্ঠটো হেৰুৱাবলগীয়া হ'ল কাৰ গুলি কাৰ পিস্তল এইবোৰ বিচাৰ কৰি থাকি একো লাভ নাই অফিচাৰ আপুনি যদি ধৈৰ্য ধৰক মই নিজে গৈ আপোনাৰ ওচৰত চাৰেণ্ডাৰ কৰিম সমস্ত দুখ স্বীকাৰ কৰিম আপুনি এনেকুৱা এখন যোদ্ধাৰ চাৰ্জশ্বিট লিখক যিখন পঢ়ি কোৰ্টে মোক চিধাই ফাঁচীৰ হুকুম দিয়ে আঘাত কৰিছিল তাৰ পাছত তোৰ মুখেদি সেই নীলকান্ত হাজৰিকাৰ নামটো ওলাল নহয় ইমানে নাম লৈ কি লাভ আছে ছাৰ নাম লৈ কি লাভ মই নাম ল'লেতো সিহঁত অপৰাধী হৈ নাযায় মই নাম লোৱাৰ কাৰণে আইনেও সিহঁতক শাস্তি দিবলৈ নাযায় আৰু বিশ্বাস কৰক কাৰোবাক শাস্তি দিয়া কাৰোবাক প্ৰতিশোধ লোৱা এইবোৰ চিন্তা কৰিব পৰা অৱস্থাত বৰ্তমান মই নাই মই যিখন জাহাজৰ কেপ্টেইন আছিলো এই জাহাজখন এতিয়া ডুবো অৱস্থাত এই জাহাজখন ৰক্ষা কৰাটো মোৰ প্ৰধান লক্ষ্য বাকী চব বাদ তই এতিয়াও যোৱা নাই যে তোক যাবলৈ কৈছে কিন্তু ই নাযায় আপোনাৰ ছোৱালীয়ে চাগে তাৰ জীৱন জাহাজৰ কেপ্টেইন পাতি থৈছিল ইয়াত আৰু বিপদত পৰা জাহাজ এৰি কেপ্টেইন নপলায় মই ঠিক কৈছো নে আপোনাৰ কিন্তু এটা কথা মনত ৰাখিম হয়বাৰ কোনোবা প্ৰভুভক্তই নাম কওঁকে বা নকওঁকে এইবাৰ কিন্তু নীলকান্ত হাজৰিকাৰ জাহাজক কোনো বচাব নোৱাৰে যদি ফুটা কৰি হ'লেও তাৰ জাহাজ মই ডুবাইহে অকল তাকেই নহয় এই আৱৰ্জনাবোৰ শুনি সেই ডাষ্টবিনত পেলাই থব যাতে ইহঁতৰ কাৰণে বেলেগ কাৰো জীৱন লেতেৰা হ'ব নোৱাৰে বৰ ডাঙৰ ডাষ্টবিন লাগিব ছাৰ আমাৰ সমাজত এনে আৱৰ্জনাটো আৰু অভাৱ নাই আহোঁ ছাৰ এতিয়াও ৰৈ আছ যে কি চাবলৈ ৰৈ আছ কিমান বাৰ ক'ব লাগে ওলাই নাযাওঁ কিয় ইয়াৰ পৰা মই নাযাওঁ ঘৰতে গান গাব পৰালৈকে মই তাইৰ ঘৰৰ পৰা আঁতৰি নাযাওঁ পাগল হৈছে নেকি তাই আৰে মুখে মাতিব নোৱাৰা ছোৱালীজনী তাই কেনেকৈ গান গাব তাই ডাক্তৰে কৈছে নহয় চেষ্টা কৰি থাকিলে দুই এটা শব্দ ওলাব আৰু সেই দুই এটা শব্দকে মই 4টা 5টা 10টা 12টা 50টা 60টা কৰি এটা গান তৈয়াৰ কৰিম মই সম্ভৱ কৰি দেখুৱাম প্ৰেম ভাল পোৱাৰ শক্তি কিমান কেৱল তাই গানৰ মাজেদি প্ৰমাণ কৰি দেখুৱাম গান গাবলৈ নাপালে মোৰ চকুৰ বেছি জীয়াই নাথাকে কোনেও তাই জীয়াই ৰখাৰ স্বাৰ্থত মোক তাইৰ ওচৰত কিছুদিন থাকিবলৈ দিয়ক যদি মোৰ কাৰণে এইবোৰ হৈছে মোকো পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ দিয়ক মই আঁতৰলৈ আপোনাৰ ওচৰত ভিক্ষা খুজিছো